এই ধৰ্ণা কাৰ্যসূচীৰ থলীৰ পৰা অসম চৰকাৰলৈ মোৰ এটি আবেদন 2024 চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বেই আমাৰ এই তিনিটা মৌলিক সমস্যা আধাৰ কাৰ্ডৰ সমস্যা মিছন বসুন্ধৰাত তৃতীয়ত আমাৰ মানুহখিনিৰ মাটি বাৰীৰ সমস্যা সমাধান কৰিব লাগে আৰু নাগৰিকত্বৰ যেটো সমস্যা বিজেপি দলৰ যেটো মূল এজেণ্ডা সেই এজেণ্ডা খালি ভেকুৱানা কৰি থাকিলে নহ'ব। আমাৰ মানুহখিনি এতিয়া বুজি পায়, আমাৰ মানুহখিনি জাগ্ৰত হৈছে। এই 2024 চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে যদি এই তিনিটা সমস্যা সমাধান নকৰে তেনেহ'লে কিন্তু আমাৰ মানুহে 2024 চনৰ সাধাৰণ নিৰ্বাচনত বিকল্প ব্যৱস্থা ল'ব বুলি আমি আজিৰ আপোনালোকৰ জৰিয়তে অসম চৰকাৰ তথা ভাৰত চৰকাৰক সকীয়াই দিব খোজো। আজি সদৌ বাঙালী পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আমি মৰিগাঁও জিলাৰ সদৌ বাঙালী পৰিষদৰ নেতৃত্বত মায়ং চাৰ্কুলৰ সন্মুখত 3 দফীয়া দাবী এটা মায়ং চাৰ্কুলৰ আমাৰ যিজন চক্ৰ বিষয়া আছে তেওঁৰ জৰিয়তে মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ ওচৰলৈ আমি 3 দফীয়া দাবী এটা জনাব বিচাৰিছিলোঁ। আমাৰ দাবীকেইটা হৈছে, প্ৰথমতে আমাৰ ডিপুটাৰ যিটো সমস্যা আছে এইটো সমস্যা যাতে আমাৰ সমাধান হয়, কাৰণ ডিপুটা আপোনাৰ এজিপি চৰকাৰৰ দিনৰ পৰাই আমাৰ কিন্তু হকে বিহকে আমাৰ বাঙালীসকলৰ ওপৰত ডিপুটাৰৰ নোটিছ জাপি দিয়া হৈছে। এইটো এটা ডাঙৰ সমস্যা। তাৰ ফলত আমি কি হৈছে, কংগ্ৰেছ চৰকাৰকে আমাৰ বেংগলীসকলে বেছি ভোট দিয়া হৈছিলে, কংগ্ৰেছ চৰকাৰে যাতে আমাৰ সমস্যাখিনি সমাধান কৰে, কিন্তু আচৰিত কথা কংগ্ৰেছ চৰকাৰেও কিন্তু আমাৰ সমস্যা কিন্তু সমাধান কৰা নাই। তাৰপিছত আমাৰ বেংগলীসকলে হিয়া উজাৰি বিজেপি চৰকাৰক ভোট দিছে যাতে আমাৰ সমস্যাখিনি তেখেতসকলে সমাধান কৰে, কিন্তু আচৰিত কথা তেখেতসকলে কিন্তু আমাৰ সমস্যা কিন্তু সমাধান কৰা নাই। আৰু আপোনালোকে গম পাব যে নেলিৰ যিজন আমাৰ আমলিঘাটৰ বৰখালৰ নিবাসী মানিক দাস নামৰ এজন লোক আছিল, তেখেতে আত্মহত্যাৰ নিচিনা পথ বাছি ল'ব লগা হৈছিলে ডিপুটাৰ নোটিছৰ জৰিয়তে। তেওঁ অতিসহ্য হৈছিল আইনী মেপেছৰ জৰিয়তে। গতিকে আমাৰ ডিপুটাৰ এটা ডাঙৰ সমস্যা আছে, এইখিনি সমাধান হ'ব লাগে। দ্বিতীয়তে আমাৰ দাবী হ'লগৈ যে আধাৰ কাৰ্ডৰ যিটো সমস্যা, NRCৰ সময়ত যিখিনি আধাৰ কাৰ্ডৰ আমাৰ সমস্যা হৈছিলে বায়'মেট্ৰিকৰ জৰিয়তে কিছুমান মানুহৰ নাম অহা নাই, সেইসকলৰ এটা ডাঙৰ সমস্যা হৈছে তেওঁলোকে ৰেচন কাৰ্ডত নাম সোমাব পৰা নাই কাৰণ আধাৰ কাৰ্ড তেখেতসকলৰ নাই, অৰুণোদয়ত নাম সোমাব পৰা নাই কাৰণ তেখেতসকলৰ আধাৰ কাৰ্ডত নাম নাই। গতিকে এইটো এটা ডাঙৰ সমস্যা। এই সমস্যাৰ যাতে আমি সমাধান হয় তাকে চৰকাৰৰ ওচৰত দাবী জনাওঁ। তৃতীয় সমস্যা হৈছে যে মিছন বসুন্ধৰাৰ জৰিয়তে আমাৰ যিখিনি মাটি বাৰীৰ সমস্যা এইখিনি সমাধান কৰিব বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক কৈছিলে। গতিকে মিছন বসুন্ধৰাত কিন্তু দেখা গ'ল যে যিসকল আমাৰ বেংগলীসকলে আবেদন কৰিছিলে গোটেই আবেদনখিনি কিন্তু নাকচ কৰা হৈছে। গতিকে আমি চৰকাৰক দাবী জনাওঁ যাতে মিছন বসুন্ধৰা 3ত যাতে আমাৰ আবেদনখিনি শুনে আৰু তেখেতসকলে বসুন্ধৰা 3ৰ জৰিয়তে মাটিৰ বাৰীৰ সমস্যাখিনি আমাৰ সমাধান কৰে। গতিকে আমি চৰকাৰক দাবী জনাওঁ, এইখিনি দাবী যদি আমাৰ তেখেতসকলে মানি নলয় তেনেহ'লে উচিত সময়ত উচিত প্ৰত্যুত্তৰ দিব আমাৰ ৰাইজে। এইখিনিয়ে আমাৰ কথা।